অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কি কৰিম আপুনি কওক আমাৰ আৰু উপায় নাই আমাক আপুনি যি ধৰণৰ হত্যা কৰি আছে আমাৰ আৰু উপায় নাই আপুনি কৈ দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো আমি আৰু কুলাব নোৱাৰো যি ধৰণৰ আমাক হত্যা কৰা হৈ আছে উচ্ছেদৰ নামত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈ দিয়ক যে আমি অসমৰ মুছলমানে কি কৰিম আমাৰ আৰু উপায় নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কুলাব পৰা নাই উচ্ছেদৰ নামত আমাক যি ধৰণৰ হত্যা কৰা হৈ আছে আমাৰ আৰু উপায় নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কি অসমৰ মুছলমানৰ প্ৰতি অকমানো দয়া নাই নেকি অকমানো মৰম নহয় নেকি আপোনাৰ মুছলমানৰ প্ৰতি আমি কি অন্যায় কৰিছো কৈ দিয়ক না আমি কোনো অন্যায় কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কি ভুল আছে কক আপুনি আমি ভুলটো মানি লওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ৰাজুৱাকে কৈ দিয়ক অসমৰ মুছলমান কি কৰিব লাগে আমি সেইটোৱে কৰিম আপুনি এনেকৈ আৰু আমাক হত্যা নকৰিব আমি জানো আমি যিমানে প্ৰতিবাদ কৰি আপুনি সিমানে উচ্ছেদ কৰিব সিমানে আমাৰ মানুহক হত্যা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ লগত ৱাদা কৰিলো আপুনি যিটো কৰিব দিব অসমৰ মানুহৰ হাত ভৰি ধৰি আমি এইটোৱে কৰিম কিন্তু আমাক এনেকৈ হত্যা নকৰিব আমি কুলাব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কিয় অন্যায় কৰিছো আপুনি কওক না আমাৰ শক্তি নাই আমি শক্তিহীন হৈ গৈছো ভাষাহীন হৈ গৈছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কেনেকৈ আমি বুজাম যে আমি ভাৰতৰ কাৰণে জীৱন দিব পাৰো অসমৰ কাৰণে জীৱন দিব পাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি মিয়া মানুহ হোৱাটো অপৰাধ নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আমাক কওক আপুনি কওক না আমি কি কৰিব লাগে আমি এইটোৱে কৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ভৰি ধৰি কৈছো আমাক আৰু এনেকৈ হত্যা নকৰিব উচ্ছেদৰ নামত আমাক হত্যা নকৰিব অসমৰ ডিজিপি ডাঙৰীয়া হাৰমিত সিং ডাঙৰীয়া আমাক আৰু এনেকৈ অন্যায় হিচাপে উচ্ছেদ আৰু হত্যা নকৰিব আমি কি অন্যায় কৰিছো আমি কুলৈ যাম আপুনি আমাৰ মুখ্যমন্ত্ৰী আমি কুলৈ যাম কওক আমাৰ জাগা নাই আমি কাৰ ওচৰত যাম ৰাজনীতি মেৰুকৰণত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আমাৰ লগত অন্যায় নকৰিব মই এটা মুফতি হৈ আপোনাৰ ওচৰত যদি অসমবাসী মুছলমানৰ কিবা ভুল হৈ যাব আল্লাহৰ ৰাস্তাত আপোনাক মাফি বিচাৰি